হয়, বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰৰ জলস্তৰ, যাৰ কাৰণে কি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্ভাগলৈ পানী বৃদ্ধি পাইছে। বাঢ়নী পানীয়ে বুৰাই পেলাইছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্ভাগৰ বিভিন্ন বন শিবিৰ এলেকা। আমি দেখুৱাই আছো একাংশ বনকৰ্মী আচলতে ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্ভাগত এই ধৰণে ডিউটি কৰি আহি আছে। আমি তেওঁলোকৰ সৈতে আছো, আমি পোনপটীয়াভাৱে তেওঁলোকৰ সৈতে আমি কথা পাতিবলৈ যত্ন কৰিম। এই মুহূৰ্তত আচলতে ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্ভাগলৈ যোৱা যিসমূহ স্থলপথ আছে, স্থলপথত বেছিভাগেই যিহেতু বুৰ গৈছে, তাৰ কাৰণে তেওঁলোকে খোজকাঢ়ি আৰু নাৱেৰে ডিউটি কৰিছে। আপোনালোকে ৰাতিপুৱাৰ পৰা ডিউটি কৰি আহি আছে, আমি দেখা পাইছো বহুত দূৰৰ পৰা আপোনালোক আহি আছে। তাৰ আগতে নাৱেৰেও গৈছিলে। কি ক'ব, কেনেকুৱা হৈ আছে পানীৰ পৰিস্থিতি? পানী বৰ্তমানলৈকে অলপ অলপকৈ বাঢ়ি আছে আৰু কেইবা ঠাইতো ৰাস্তাত অলপ অলপ পানী উঠিছেগৈ। গাড়ী যাব পৰাকৈ নাই? নাই, গাড়ী যাব নোৱাৰে। এতিয়া আপোনালোকে খোজকাঢ়ি ডিউটি কিমানটো এলেকা কৰি আছে? আমি প্ৰায় 4 কিলোমিটাৰমান ঘূৰি আহিলোঁ ৰাতিপুৱাৰ পৰা। বৰ্তমানলৈকে একো বেয়া হেৰি নাই, ভালেই। মানে জীৱ জন্তু কি কি দেখা পাইছেনে? কিবা আছেনে? পাইছোঁ, গড়, পহু, হাতী পাই আহিছোঁ। এইবোৰ কি পানীত পৰিছে নেকি, নে আৰু পানী হোৱাৰ সম্ভাৱনা কি? নহয়, আৰু পানী হ'লেহে তেওঁলোক ওলাব, নহ'লে ওলাবলগীয়া নহয়। হাইলেণ্ডো আছে সেইমতে। কিছুমান সৰু সুৰা পহু চহু এইকেইটা 2-এটা পাৰ হৈছে, অন্য জন্তু তেনেকৈ পাৰ হৈছে। আমি কালি পাইছোঁ। এইটো পাণবাৰীৰ পাৰ হৈছে হৈ আছে। গতিকে এতিয়া পানী বেছি হ'লে জীৱ জন্তু কিছুমান বাহিৰলৈ ওলাব। এনে বাগৰি, বুঢ়া পাহাৰ এইকেইটাত হৈছে জীৱ জন্তু পাৰ হৈ আছে। হয়, এইটো কহৰা ৰেঞ্জ। তেনেকৈ কহৰা ৰেঞ্জত অকল হাতী এজাক পাণবাৰীত পাৰ হৈছে। আৰু এনেই এই যে আপোনালোকে ডিউটি কৰি আহি আছে, এতিয়াতো গাড়ী যিহেতু নাযায়, কেনেকৈ ডিউটি কৰি আছে? আমি খোজেৰে ডিউটি কৰি আছোঁ বৰ্তমান। নাৱেৰে গৈছে? নাৱেৰেও গৈছোঁ জেগাই জেগাই, যিকেইটা অকণমান হেৰি জেগা সেইকেইটাত নাৱেৰে গৈ চাই আহিছোঁ। এতিয়া আপোনাৰ বাৰু খুব ধুনীয়া জোতা পিন্ধিছে বাৰু, বাকী কোনোবাই চেণ্ডেলো পিন্ধি আহিছে। এতিয়া এই যে জোতা বা এইবোৰৰ ব্যৱস্থাবোৰ ঠিক ঠাককৈ দিছেনে বাৰু চৰকাৰে? বৰ্তমান পাই আছোঁ। এতিয়া কেইবাৰো দিব, এতিয়া কেনেকৈ কি দিয়ে এতিয়া নাজানিম। ৰেচন পাতিবোৰ কেনেকৈ? ৰেচন পাতি নিজে কৰা হয় এইকেইটা। বছৰিটো তেওঁলোকে কিবা এটা হেৰি দিয়ে, এইটো ৰেচনৰ। কেইঘণ্টা ডিউটি কৰিব লাগে? এইটো কেইঘণ্টা বুলি আমাৰ কোনো হেৰি নাই, নিৰ্ধাৰিত নাই। হয়তো 24 ঘণ্টাকেও কৰিব লাগিব এজনে। আপুনি কালিৰ পৰা কিমান সময় ডিউটি কৰিছে? কালিৰ পৰা কৰি আছোঁ। এইটো ঘৰত গৈ ভাত খাই গুচি আহোঁ, আহিলৈ ইয়াত ডিউটি থাকোঁ। পানীৰ কাৰণ ক'ত কি ওলাই নোলায় চাই থাকিব। এতিয়া আপোনাৰ চাকৰিটো ৰেগুলাৰ নে কেজুৱেল? মই কেজুৱেলত আছোঁ। কিমান বছৰ হ'ল? এতিয়া 2009 চনৰ পৰা মই কৰি আছোঁ। 2009ৰ পৰা 12 বছৰ। এতিয়া 12 বছৰে কৰি আছে। আপোনালোকে বিভিন্ন দাবী কৰিছে, আমিও বিভিন্ন সময়ত বাতৰি সম্প্ৰচাৰ কৰিছোঁ। তাৰ পাছতো আপোনালোকৰ ৰেগুলাৰ হোৱা নাই। এতিয়া এই যে ডিউটি যে কৰি আছে 24 ঘণ্টাৰ ডিউটি, যিকোনো সময়ত বন্যজন্তুৰ আক্ৰমণ হ'ব পাৰে। এইটো হয়, মাজে মাজে নোহোৱা নহয়। আৰু সেইখিনি নিজেই হেৰি হৈ চলিব লাগিব সাৱধানকৈ। আৰু সেই সাৱধানতে আজিলৈকে বৰ্তমান একো হোৱা নাই। আপোনাৰ হোৱা নাই, কিন্তু বেলেগৰ হৈছে, তেনেকৈ হৈছে। হয়, পানী বাঢ়ি আছে সমান্তৰালকৈ। ঠিক আছে, ধন্যবাদ। আপোনালোকে যথেষ্ট কষ্ট কৰি আছে। আমি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্ভাগৰ পৰা দেখুৱাইছোঁ সমগ্ৰ দৃশ্য। আমি কেওফালে যেতিয়া যিফালে চাই আছোঁ, যিফালে সেইফালে কেৱল পানী আৰু পানী বৃদ্ধি পাই আছে। পানী আমি দেখুৱাইছোঁ সমগ্ৰ দৃশ্য এই মুহূৰ্তত। আচলতে পানী যিহেতু বৃদ্ধি পাইছে ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্ভাগত, বন্যজন্তু একাংশ ওলাই আহিছে আৰু কিছুমান বন্যজন্তু অন্তৰ্ভাগতে আছে। আমি সমগ্ৰ দৃশ্য দেখুৱালোঁ। তাৰ মাজতে আচলতে বনকৰ্মীৰ যিখিনি দুখ কষ্ট, সেই কষ্টখিনিও আমি তেওঁলোকৰ মনৰ ভাৱখিনি আমি ল'লোঁ। আমি আশা ৰাখিম অসমৰ চৰকাৰখনে যি কাজিৰঙাৰ থলুৱা যিখিনি লোক আছে, যিখিনি কেজুৱেল কাম কৰি আছে বছৰ বছৰ ধৰি, সেইসকলক অকণমান সুবিধা দিয়ক। অন্ততঃ এই পানীৰ সময়ত তেওঁলোকক সা সুবিধাখিনি ভালকৈ দিয়ক, কাৰণ 24 ঘণ্টাই কাম কৰিব লাগে বুলি কৈছে। আমি অনুৰোধ জনাম আৰু পৰৱৰ্তী সময়ত আমি দেখুৱাই যাম কাজিৰঙাৰ বানপানীৰ যি পৰিস্থিতি, সেই পৰিস্থিতি আমি দেখুৱাই যাম আমাৰ কেমেৰাত।